সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 20 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোকক চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে OPS হওক, প্ৰাদেশিকৰণ হওক, এককালীন হওক, চৰকাৰী ঘৰ হওক, এই সকলোখিনি বিষয়ৰ ওপৰত আজি আপোনালোকক জনাবলৈ গৈ আছোঁ। প্ৰথমটো OPS। এতিয়া বহুত ভাগে সুধি আছে যে 2013 চনৰ প্ৰথমতে শিক্ষাগুৰুসকলৰ OPS হ'বনে নহয়। এই ক্ষেত্ৰত আপোনালোকক পোনপ্ৰথমে জনাব বিচাৰিছে যে 2013 চনৰ শিক্ষাগুৰুসকলৰ OPS যিটো হ'ব বুলি ভাবি আছে বা আপোনালোকে কমেণ্টত লিখাইছে OPS নহয়, এইখিনি ক্ষেত্ৰত স্পষ্ট কৰি দিছে। আৰু এতিয়া আগন্তুক সময়ত এই সকলোখিনি UPS যিহেতু আপোনালোকে গমে পাইছে, এতিয়া NPS, UPS, OPS, তো এই বিষয়খিনি UPS হোৱাৰ সিদ্ধান্তহে এইখিনি কৰা দেখা গৈছে। তেতিয়া কথাটো হ'ল কি, যেতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈছে, এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াকে ধৰি তো বিৰোধীয়ে কি কৰিছে যে OPS হ'ব লাগে বুলি কৈছে। 2004 চনৰ পিছৰ পৰা যিসকল কৰ্মচাৰীয়ে তেনেদৰে তেওঁলোকে নিযুক্তি পাইছে, তেওঁলোকে চাকৰি কৰি আছে, এতিয়া অৱসৰ গ্ৰহণ কৰা কিছু অৱসৰ গ্ৰহণ কৰিছে। এই বিষয়টো আচলতে NPS, UPS বুলি থাকিব নালাগে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিটো বিষয় কৈছে যে NPSটো ভাল বুলি, তো এতিয়া কথাটো হ'ল কি, অখিল গগৈ ডাঙৰীয়াই হওক বা বিৰোধীয়ে এইটো কথা কৈছে যে NPSটো ভাল। NPSটো কিহতকৈ ভাল? UPSতকৈ ভাল। এতিয়া যদি NPSটো নলৈ UPS কোনোবাই ল'ব বিচাৰিছে, সেইটো আৰু আটাইতকৈ বেছি ভয়াৱহ। তো সেইকাৰণে কৈছে যে NPSটোৱে ভাল, UPSতকৈ যদি আমি চাওঁ তেনেহ'লে NPS ভাল, কিন্তু এইটো কোৱা নাই যে OPSতকৈ NPSটো ভাল বুলি। সেইবাবে এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে বা কৰ্মচাৰীসকলে কৈছে যে মন্ত্ৰী বিধায়কসকলে যদি তেনেদৰে তেওঁলোকে কি পায়, OPS পায়, তেনেহ'লে আমাকো এইখিনি OPSৰ আওতাত আনিব লাগে। তো এইখিনি এতিয়া আগন্তুক সময়ত দেখা যাব, এতিয়া পুৰণি পেঞ্চন দিয়ে নিদিয়ে কি কৰে। আৰু আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত স্পষ্টকৈ এটা কথা কৈছিলে যোৱা 5 বছৰ কাৰ্যকালত, যদি আপোনালোকে সেইখিনি গম পাইছে যে OPS দিয়া ব্যৱস্থাটো কৰিবলৈ হ'লে কেনেদৰে প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব, কেন্দ্ৰীয় চৰকাৰৰ লগত কি কেনেদৰে হৈ আছে, তেতিয়া আগন্তুক সময়ত গম পোৱা যাব। কিন্তু দাবী কৰাটো কৰিছে, আৰু এতিয়া কৰ্মচাৰীসকলে কৈছে যে আমাক OPS আওতাত ধৰিব লাগে। আৰু বাকী যিসকল আপোনালোকে 2013 চনৰ শিক্ষাগুৰুসকলে সুধি আছিলে যে আমাক এতিয়া যিসকল অৱসৰ গ্ৰহণ কৰিছে যে আমাক OPSত ধৰিব নেকি, সেইখিনি OPSত ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আগন্তুক সময়ত সেইখিনি UPSৰ বিষয়টো আহি পৰিছে। তো এতিয়া আগন্তুক সময়তহে গম পোৱা যাব কি কথাটো। কিন্তু কথাটো হ'ল কি, এতিয়া এই বিষয়টো বহুত বেছি চৰ্চা লাভ কৰিছে। OPS কৰিব লাগে, কৰ্মচাৰীসকলক OPS কৰিব লাগে, বাকী যিসকলক এতিয়া NPSৰ অন্তৰ্ভুক্ত হৈ আছে। তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে হয়। এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয়সমূহ আছে, সেইখিনি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আওতাত অতি সোনকালে লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। তো এতিয়া বহুতো শিক্ষাগুৰুৱে এনেদৰে কমেণ্ট কৰিছে যে আমাৰ বিদ্যালয়সমূহ পৰিব নপৰিব, সেইখিনি আপোনালোকে নিশ্চয় PMS পৰ্টেলত সেইখিনি আবেদন কৰিছে। আবেদন কৰাৰ পিছত যিখিনি তেনেদৰে গাইডলাইন দিছে, ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক, সকলোখিনি তেনেদৰে তেওঁলোকে মন্তব্য আগবঢ়াইছে যে যদি যিখিনি আইন তেনেদৰে এতিয়া সংশোধন কৰিছে, আইনৰ আওতাত পোৱাখিনি সকলোখিনি বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব। বাকী যিসকল ধৰি লওক প্ৰাদেশিকৰণ নহয় কি হ'ব, সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। বাকী আৰু আপোনালোকে যিসমূহ আইন প্ৰণয়ন কৰিছে বা যি যেনেদৰে আহিছে কৈছে, আপোনালোকে সেইখিনি নিশ্চয় গম পাইছে। তো কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কাৰ্যকৰী কৰাৰ কথাটো কৈছে। তো এতিয়া দেখা যাব আগন্তুক সময়ত কি কেনেদৰে সেইখিনি কোনটো সময়ত কৰা দেখা যায়। নেক্সট ক'ব যদি চাওঁ, এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন লাগে কৈছে, দিব লাগে। আৰু এককালীন দিয়াৰ ক্ষেত্ৰত এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, আমি আটাইখিনি সেইখিনি প্ৰতিশ্ৰুতি পূৰ কৰিম বুলি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু এই ক্ষেত্ৰত এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে কলা দিৱসো পালন কৰিছে। আপোনালোকে হয়তো নিশ্চয় সেইখিনি মনত আছে। এতিয়া যোৱা কেইদিনমানৰ আগত কলা দিৱস পালন কৰিছে যে আপোনালোকে সেইখিনি মাননীটো বৃদ্ধি কৰিব লাগে, মাননী পোৱা নাই সঠিক আপোনালোকে। আৰু এই ক্ষেত্ৰত এককালীন যিহেতু দিম বুলি কৈছিলে আৰু যিসমূহ প্ৰতিশ্ৰুতি পালন কৰিম বুলি কৈছিলে, এই অতি সোনকালে কৰিব লাগে, এই ক্ষেত্ৰত আপোনালোকেতো কৈ আছে। কিন্তু এতিয়া কথাটো হ'ল কি, যিহেতু বিধানসভা বাজেট অধিৱেশন আপোনালোকে অনুষ্ঠিত হৈ আছে, এইখিনি ক্ষেত্ৰত আপোনালোকে গম পাইছে যে কোনো ধৰণৰ এতিয়ালৈকে এই এককালীন দিয়াৰ ক্ষেত্ৰত প্ৰসংগ উল্লেখ কৰা নাই। বাকী যিসমূহ তেনেদৰে প্ৰতিশ্ৰুতি দিছিলে, গুৰুদক্ষিণা হওক, প্ৰাদেশিকৰণ কৰা হওক, আত্মনিৰ্ভৰশীল আঁচনি হওক, অৰুণোদয় হওক, সেইখিনি এতিয়া যিসমূহ আঁচনি বন্ধ হৈ আছিলে বাজেটৰ ক্ষেত্ৰত অভাৱত, বা এতিয়া যিহেতু বাজেট অধিৱেশন সেইখিনি ধৰা হ'ল, সকলোখিনি আগষ্টৰ পৰা দিব। বাকী আৰু এই এককালীনৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। নেক্সট ক'ব যদি চাওঁ চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছে যে চৰকাৰী ঘৰ কি হ'ব নহ'ব এইখিনি। এতিয়া অতি সোনকালে 2 লাখ চৰকাৰী ঘৰ দিবলৈ গৈ আছে। আৰু যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে, অৰ্থাৎ আহিব, এতিয়ালৈকে অহা নাই। বহুতে কৈ আছে যে চৰকাৰী ঘৰ লিষ্টত নাম আহিছে, এতিয়ালৈকে ফাইনেল লিষ্ট অহা নাই।
আগন্তুক সময়ত অতি সোনকালে এই 2 মাহৰ ভিতৰত এইখিনি চৰকাৰী ঘৰ লিষ্ট প্ৰকাশ পোৱাৰ কথা কৈছে আৰু যদি চৰকাৰী লিষ্টত আপোনালোকৰ নাম আহে তেনেহ'লে নিশ্চয় আপোনালোকে পাব 2 লাখ পৰিয়ালক এতিয়া চৰকাৰী ঘৰ দিবলৈ কৈছে আৰু আগন্তুক সময়ত এই চৰকাৰী ঘৰ 2 লাখ দিয়াৰ পিছত কিন্তু বহুতো এতিয়া পৰিয়াল আছে সেইখিনিকো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা এইখিনি তেওঁলোকে মন্তব্য কৰিছে তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে এইখিনি এই কাৰ্যকৰী কৰে নেক্সট খবৰ যদি চাওঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যিসকল এতিয়া যুৱক যুৱতীয়ে টকা পালে সেই টকা পোৱা যুৱক যুৱতীসকলৰ ভিতৰত 50% যুৱক যুৱতীয়ে সঠিক কামত ব্যৱহাৰ নকৰিলে বুলি তেওঁলোকে মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰা যে 50% লোকে এই যি 2 লাখ 1 লাখ যি যেনেদৰে পালে তেওঁলোকে সঠিক কামত ব্যৱহাৰ নকৰিলে আৰু যি কি নহওক এতিয়া এই আগষ্ট মাহৰ ভিতৰতে যিসকলে এতিয়া পাবলৈ আছে তেওঁলোকক দিয়া হ'ব বাকী যি তৃতীয় সংস্কৰণ এতিয়া যেহেতু আপোনালোকে সুধি আছে যে তৃতীয় সংস্কৰণ কেতিয়ালৈ মুকলি কৰিব কি হ'ব এতিয়া তৃতীয় সংস্কৰণ মুকলি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে এই তৃতীয় সংস্কৰণৰ ক্ষেত্ৰত অলপ দিন লাগিব ধৈৰ্য ধৰিব লাগিব আগন্তুক সময়ত আমি আপডেট জনাম এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে তেনেহ'লে আপোনালোকে নিশ্চিত থাকক যে এইবাৰ এই 2026 চনৰ ভিতৰত এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণ মুকলি হোৱাৰ সম্ভাৱনা নাই তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে হয় প্ৰথম ৰেজিষ্ট্ৰেশ্যন হ'ব তাৰপৰা আবেদন হ'ব তাৰপৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব তাৰপাছতে আপোনালোকৰ টকাখিনি পোৱা হ'ব সেইখিনি আপোনালোকে নিশ্চয় গম পায় বাৰু যি কি নহওক আজি 20 জুলাই আৰু ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই